29 তাৰিখে যেটো বুথ গঠন প্ৰক্ৰিয়া সমাপন হ'ব পৰৱৰ্তী সময়ত আমাৰ হয়তো ডিসেম্বৰ 15 তাৰিখ মানলৈকে মণ্ডল গঠন হ'ব আৰু ডিসেম্বৰ 15 পিছত হয়তো 31 ডিসেম্বৰলৈকে জিলা গঠন হ'ব সেই নিমিত্তে এখন দীঘলীয়া ওয়াৰ্কশ্বপ কিছু সময়ৰ পিছতে ৰাষ্ট্ৰীয় কাৰ্যালয়ত দিনদয়াল মাৰ্গত অনুষ্ঠিত হ'ব তাৰ কাৰণে আমি আমাৰ অসমৰ আটাইকেইটা টিম অৰ্থাৎ আমাৰ সন্মানীয় প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আছে আমাৰ নিৰ্বাচন যি বিষয়ৰ দায়িত্ব ডাঙৰীয়া লগতে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক অধীনৰ ৰাজু ডাঙৰীয়া সহযোগী সন্মানীয় নৱদলৈ ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া আমি সকলো উপস্থিত আছো লগতে সক্ৰিয় সদস্য অভিযানৰ ৰাজ্যিক তলিৰ ইনচাৰ্জ প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া আমি গোটেইখিনি আজি এই সভাত উপস্থিত থাকিম আৰু আজি আমি ইয়াৰ পৰা বিদায় ল'ব লাগিব কাৰণ কালি যেটো কাউন্টিং আছে বিধানসভাৰ উপনিৰ্বাচনৰ আৰু আশা কৰিছো পাঁচখনে আমাৰ কাইলৈ আমাৰ পক্ষ তথা মিত্ৰগোষ্ঠীৰ পক্ষত ফলাফল আহিব আৰু লগতে আমি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড মোটামুটি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেটো তাত সহপ্ৰভাৰী হিচাপে কাম কৰিছিল ঝাৰখণ্ডবাসী ৰাইজে এনডি পুনৰবাৰ তাত তাৰ ওৰ পৰিব ৰাষ্ট্ৰটো পুনৰবাৰ ষ্টিক লৈ তেওঁলোক আছে প্ৰতিটো নিৰ্বাচনতে কয় তেওঁলোক কেতিয়াও নাহাৰে আৰু হাৰিলে ইভিএমক দুখ দিয়ে চেণ্টাৰ কথা কয় যে অহাকালি তেওঁলোকে গম পাব কেইখনত হাৰে এটা ডাঙৰ দিনাখন আমাৰ কেবিনেট সভা হৈ গ'ল তাত সিদ্ধান্ত হৈছে যে জানুৱাৰী মাহৰ অৰ্থাৎ ডিসেম্বৰৰ শেষৰ নহয় জানুৱাৰী আগে ভাগে দুটা ফেজত বিহুৰ আগত এটা ফেজ ভোগালী বিহুৰ আৰু পিছত এটা ফেজ নিৰ্বাচন অনুষ্ঠিত কৰিব সেই নিমিত্তে আমাৰ দলেও আমি 100% প্ৰস্তুত হৈ পৰিছো আৰু আমাৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত ডাবল ইঞ্জিনৰ চৰকাৰে ৰাজ্যখনত যিদৰে তীব্ৰ গতিত কাম কৰিছে আৰু কৈছে যে ৰুৰেল ডেভেলপমেণ্ট যে ৰিয়েল ডেভেলপমেণ্ট গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কাৰণে এইখন চৰকাৰ যি কমিটমেণ্ট আছে যি দায়বদ্ধতাৰে কাম কৰিছে নিশ্চিতভাৱে অসমৰ জনগণে গ্ৰামাঞ্চলৰ জনগণে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিব কিন্তু এইটো লোকেল বডি ইলেকশ্যন গাঁও গাঁও আমাৰ সংগঠন হ'ব লাগে বুথে বুথে সংগঠন হ'ব লাগে সেই নিমিত্তে এটা সিদ্ধান্ত সেই সিদ্ধান্তৰ আধাৰত আমি পঞ্চায়ত নিৰ্বাচন অৱতীৰ্ণ হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ